Hello everyone, welcome back to Awesome GK YouTube channel. Monogol আজি এই ভিডিওতে আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই কোৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হে ভিডিওটো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিওৰ ফাৰ্স্ট কোৱেশ্যনটো হৈছে The Indian Standard Meridian Line passes through which other state besides Uttar Pradesh, Madhya Pradesh? Uttar Pradesh, Madhya Pradeshৰ লগতে আৰু কোন কেইখন ৰাজ্যৰ মাজেৰে ভাৰতীয় মানক মধ্যাহ্ন ৰেখাডাল পাৰ হৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি উৰিষ্যা এণ্ড এপি অৰ্থাৎ উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশ। ভাৰতৰ 5খন ৰাজ্যৰ মাজেৰে মানক মধ্যাহ্ন ৰেখাডাল পাৰ হৈ গৈছে আৰু সেইকেইখন হৈছে উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ছত্তীশগড়, উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশ। নেক্সট কোৱেশ্যনটো হৈছে Which foreign country is closest to Andaman Island? আন্দামান দ্বীপৰ একেবাৰে ওচৰত কোনখন ৰাষ্ট্ৰ আছে? অনুগল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি ম্যানমাৰ। ম্যানমাৰ দেশখন আন্দামান দ্বীপপুঞ্জৰ একেবাৰে ওচৰত আছে। অনুগল এই ম্যানমাৰ দেশখনৰ ৰাজধানী হৈছে নাইপিডাও। আপোনালোকে মনত ৰাখি থব, ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। নেক্সট কোৱেশ্যনটো চাওঁ Which one of the following states share boundaries with maximum number of other states of India? নিম্নলিখিত কোনখন ৰাজ্যই ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ সৈতে সৰ্বাধিক সংখ্যক সীমাৰ ভাগ বতৰা কৰে? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ ৰাজ্যৰ সৈতে 9খন ভাৰতীয় ৰাজ্যই সীমা ভাগ বতৰা কৰে। নেক্সট কোৱেশ্যনটো হৈছে ঝাৰখণ্ড ডাজ নট শ্বেয়াৰ বাউণ্ডাৰী উইথ ঝাৰখণ্ডই সীমাৰ ভাগ বতৰা নকৰা ৰাজ্যখন হ'ল? কাৰেক্ট আনসাৰটো অপচন ডি মধ্যপ্ৰদেশ। বন্ধুসকল ঝাৰখণ্ডই মধ্যপ্ৰদেশ ৰাজ্যখনৰ সৈতে সীমাৰ ভাগ বতৰা নকৰে। বাকী পশ্চিমবংগ, উৰিষ্যা আৰু ছত্তীশগড় এইকেইখনৰ সৈতে সীমা ভাগ বতৰা কৰে। নেক্সট কোৱেশ্যনটো হৈছে Which of the following is east of the Andaman and Nicobar Island? নিম্নলিখিত কোনখন দেশ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পূব ফালে আছে? ইয়াৰে শুদ্ধ উত্তৰটো অপচন সি ইণ্ডোনেছিয়া। বন্ধুসকল ইণ্ডোনেছিয়া দেশখন আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পূব ফালে থকা দেশ আৰু এই ইণ্ডোনেছিয়াৰ ৰাজধানী হৈছে জাকাৰ্টা। আপোনালোকে মনত ৰাখি থব, ইণ্ডোনেছিয়াৰ ৰাজধানী হৈছে জাকাৰ্টা। নেক্সট কোৱেশ্যনটো হৈছে The states of India having common border with Myanmar are? ম্যানমাৰৰ সৈতে উমৈহতীয়া সীমা থকা ভাৰতৰ ৰাজ্যকেইখন হ'ল? ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন এ মিজোৰাম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ। বন্ধুসকল ম্যানমাৰৰ সৈতে উমৈহতীয়া সীমা থকা ভাৰতৰ ৰাজ্যকেইখন হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন হৈছে মিজোৰাম, মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যনটো চাওঁ The state with the largest area under wasteland is? সৰ্বাধিক এলেকা জলাভূমিৰে আগুৰি থকা ৰাজ্যখনৰ নাম কি? শুদ্ধ উত্তৰটো অপচন ডি ৰাজস্থান। বন্ধুসকল ভাৰতৰ ভিতৰত সৰ্বাধিক এলেকা জলাভূমিৰে আগুৰি থকা ৰাজ্যখন হৈছে ৰাজস্থান। নেক্সট কুৱেশ্যনটো চাওঁ The largest population of scheduled tribe is in? সৰ্বাধিক সংখ্যক অনুসূচিত জনজাতি থকা ৰাজ্যখন হ'ল? ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি মধ্যপ্ৰদেশ। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সৰ্বাধিক জনজাতীয় সংখ্যা থকা ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ। বন্ধুসকল নেক্সট কুৱেশ্যনটো হৈছে The Himalayan mountain system belong to which one of the following? হিমালয় পৰ্বতমালাৰ প্ৰক্ৰিয়াটো নিম্নলিখিত কোনটোৰ অন্তৰ্গত? শুদ্ধ উত্তৰটো অপচন এ ফল্ড মাউণ্টেইন অৰ্থাৎ ভংগিল পৰ্বতৰ অন্তৰ্গত। নেক্সট কুৱেশ্যনটো হৈছে Where is Hampi located? হাম্পি ক'ত অৱস্থিত? ইয়াৰে কাৰেক্ট আনসাৰটো অপচন সি কৰ্ণাটক। বন্ধুসকল মধ্য কৰ্ণাটক ৰাজ্যৰ তুংভদ্ৰা নদীৰ পাৰত হাম্পি অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে সিংঘুম where copper ore is mined is in? কপাৰ আকৰিক থকা সিংভূম ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি ঝাৰখণ্ডত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে Where is the Hindustan
মেচিন টুল ইণ্ডাষ্ট্ৰী হিন্দুস্তান মেচিন টুলৰ উদ্যোগ ক'ত আছে ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ বাংগালুৰু বন্ধুসকল কৰ্ণাটক ৰাজ্যৰ বাংগালুৰুত হিন্দুস্তান মেচিন টুলৰ উদ্যোগ আছে নেক্সট কোৱেশ্চনটো হৈছে where is the নাহৰকটীয়া অইল ফিল্ড লোকেটেড নাহৰকটীয়া তৈল ক্ষেত্ৰ ক'ত অৱস্থিত ইয়াৰে কাৰেক্ট আনসাৰটো অপচন সি আসাম অসমৰ ডিব্ৰুগড় জিলাৰ বুঢ়ীদিহিং নদীৰ পাৰত নাহৰকটীয়া তৈল ক্ষেত্ৰটো অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে which of the following fertilizer plants is not in the public sector নিম্নলিখিত কোনটো সাৰ কাৰখানা ৰাজহুৱা খণ্ডৰ নহয় কাৰেক্ট আনসাৰটো অপচন সি কোটা কোটা সাৰ কাৰখানাটো ৰাজহুৱা খণ্ডৰ সাৰ কাৰখানা নহয় নেক্সট কোৱেশ্চনটো হৈছে in which part of India is Dogri spoken ভাৰতবৰ্ষৰ কোনটো অংশত ডুগ্ৰী ভাষা কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো অপচন সি জম্মু আৰু কাশ্মীৰত প্ৰায় 26 লাখ লোকে এই ডুগ্ৰী ভাষাটো কয় নেক্সট কোৱেশ্চনটো হৈছে the longest distance covered by one broad gauge train in India is between ভাৰতবৰ্ষত এখন ব্ৰড গজ ৰেলগাড়ীয়ে দীৰ্ঘতম দূৰত্ব অতিক্ৰম কৰে অৰ্থাৎ কোৰ পৰা কলৈ আটাইতকৈ বেছি দীৰ্ঘতম দূৰত্ব অতিক্ৰম কৰে ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ কন্যাকুমাৰী এণ্ড জম্মু টাৱি হনল ভাৰতবৰ্ষৰ এখন ব্ৰড গজ ৰেলগাড়ী আছে যেটো কন্যাকুমাৰীৰ পৰা জম্মু টাৱিলৈ দূৰত্ব আটাইতকৈ দীৰ্ঘতম দূৰত্ব অতিক্ৰম কৰে নেক্সট কোৱেশ্চনটো হৈছে কল্লেৰু লেক is located in which Indian state ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত কল্লেৰু হ্ৰদ অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি অন্ধ্ৰপ্ৰদেশ কল্লেৰু হ্ৰদটো অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ গোদাবৰী আৰু কৃষ্ণা নদীৰ বদ্বীপৰ মাজত অৱস্থিত নেক্সট কোৱেশ্চনটো চাওঁ in which state গুৰু শিখৰ পিক is located কোনখন ৰাজ্যত গুৰু শিখৰ শৃংগ অৱস্থিত কাৰেক্ট আনসাৰটো অপচন এ ৰাজস্থান ৰাজ্যৰ সিৰোহী জিলাৰ আৰুবুদা পৰ্বতমালাৰ এটা শৃংগ হৈছে গুৰু শিখৰ শৃংগটো নেক্সট কোৱেশ্চনটো হৈছে western distributions during the winter season are not observed normally in which among the following state in India নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যত সাধাৰণতে শীতকালত পশ্চিমীয়া অস্থিৰতা দেখা পোৱা নাযায় কাৰেক্ট আনসাৰটো অপচন বি ওয়েস্ট বেংগল অৰ্থাৎ পশ্চিম বংগ বন্ধুসকল শীতকালত ৰাজস্থান পঞ্জাব হাৰিয়ানা ৰাজ্যক লৈ পশ্চিমীয়া অশান্তি তীব্ৰতা হৈ পৰে এই অশান্তিৰ ফলত ভাৰত গংগা সমভূমিত পাতল বৰষুণ হোৱাৰ লগতে হিমালয় বেল্টাটো বৰফ পৰে নেক্সট কোৱেশ্চনটো হৈছে দ্ৰাছ ভেলী is known as the coldest place in India It is situated in which among the following state in the country দ্ৰাছ উপত্যকাক ভাৰতবৰ্ষৰ শীতলতম স্থান হিচাপে জনা যায় অৰ্থাৎ ভাৰতবৰ্ষৰ আটাইতকৈ শীতল স্থান বুলি জনা যায় এই দ্ৰাছ ভেলী নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যত অৱস্থিত আমাক সুধিছে বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি জম্মু এণ্ড কাশ্মীৰ দ্ৰাছ উপত্যকা বা দ্ৰাছ ভেলীটো জম্মু আৰু কাশ্মীৰত অৱস্থিত বন্ধুসকল এই দ্ৰাছ ভেলীটো হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ শীতল স্থান বা শীতল ঠাই Next question to sound which state has inaugurated its biggest solar power plant at Energy Awareness Park কোনখন ৰাজ্যই Energy Awareness Parkত বৃহত্তম সৌৰ শক্তি প্ৰকল্পৰ উন্মোচন কৰিছে শুদ্ধটো অপচন সি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে শক্তি সজাগতা উদ্যোগৰ ৰাজ্যৰ সৰ্ববৃহৎ সৌৰ শক্তি কেন্দ্ৰ উদ্বোধন কৰে Next question to sound where is Korba Super Thermal Power Station located Korba Super Thermal Power Station ক'ত অৱস্থিত Correct answer to option C Chhattisgarh ভাৰতৰ ছত্তীশগড় ৰাজ্যৰ কোৰবা জিলাৰ জামনিপলিত অৱস্থিত কোৰবা সুপাৰ থাৰ্মেল পাৱাৰ প্লান্টটো নেক্সট কোৱেশ্চনটো হৈছে where is the Kobada Nuclear Power Plant located কুব্বাডা পাৰমাণৱিক শক্তি প্ৰকল্প ক'ত অৱস্থিত ইয়াৰ শুদ্ধটো হ'ব অপচন এ
অন্ধ্ৰপ্ৰদেশ মনগল কুভাৰা পাৰমাণৱিক শক্তি কেন্দ্ৰ ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলামৰ ৰানাস্থলমত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে পেট্ৰাটু থাৰ্মেল পাৱাৰ প্লেণ্ট ইজ লোকেটেড ইন হুইচ ষ্টেট পেট্ৰাটু তাপীয় শক্তি প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত উত্তৰটো অপচন বি ঝাৰখণ্ড ৰাজ্যত পেট্ৰাটু থাৰ্মেল পাৱাৰ প্লেণ্টটো অৱস্থিত নেক্সট কোৱেশ্চন দ্য নেশ্যনছ ফাৰ্ষ্ট জিঅ'থাৰ্মেল পাৱাৰ প্ৰজেক্ট টাপানী ইজ চিটুৱেটেড ইন হুইচ ষ্টেট ভাৰতবৰ্ষ বা দেশৰ প্ৰথমটো ভূতাপীয় শক্তি প্ৰকল্প টাটাপানীয়ে কোনখন ৰাজ্যত অৱস্থিত ইয়াৰে শুদ্ধটো অপচন ডি ছত্তীশগড় ৰাজ্যত ভাৰতৰ প্ৰথমটো ভূতাপীয় শক্তি প্ৰকল্প টাটাপানী অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ষ্টেট হেজ দ্য চিপাত থাৰ্মেল পাৱাৰ প্লেণ্ট বিন ছেট আপ কোনখন ৰাজ্যত চিপাত তাপীয় শক্তি প্ৰকল্পটো স্থাপন কৰা হৈছে ইয়াৰে শুদ্ধটো অপচন এ ছত্তীশগড় ভাৰতৰ ছত্তীশগড় ৰাজ্যত চিপাত তাপীয় শক্তি প্ৰকল্পটো স্থাপন কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে হুৱেৰ ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট ইনগ্ৰেটেড ভাৰতবৰ্ষৰ প্ৰথমটো আণৱিক শক্তি প্ৰকল্প ক'ত মুকলি কৰা হৈছিল কাৰেক্ট এনসাৰটো অপচন এ তাৰাপুৰ মহাৰাষ্ট্ৰৰ তাৰাপুৰত 1969 চনৰ 28 অক্টোবৰত মনত ৰাখিব 1969 চনৰ 28 অক্টোবৰত এই আণৱিক শক্তি প্ৰকল্পটো মুকলি কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হুৱেৰ উইল দ্য সুটকা নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট উইথ এ কেপাচিটি অফ 1400 মেগাৱাট বি লোকেটেড 1400 মেগাৱাটৰ ক্ষমতাযুক্ত সুটকা পাৰমাণৱিক শক্তি প্ৰকল্পটো ক'ত স্থাপন কৰা হ'ব কাৰেক্ট এনসাৰটো অপচন ডি মধ্যপ্ৰদেশৰ মণ্ডলা জিলাত এই পাৰমাণৱিক শক্তি প্ৰকল্পটো অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে হুৱেৰ ইজ দ্য কালাপাক্কাম নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট লোকেটেড কালাপাক্কাম পাৰমাণৱিক শক্তি প্ৰকল্পটো ক'ত অৱস্থিত কাৰেক্ট এনসাৰটো অপচন ডি তামিলনাডুত কালাপাক্কাম পাৰমাণৱিক শক্তি প্ৰকল্পটো অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ষ্টেট ইজ ফেমাছ ফৰ ইটছ মুগা ভেৰাইটি অফ চিল্ক নিম্নলিখিত কোনখন ৰাজ্য মুগা সূতাৰ বাবে বিখ্যাত কাৰেক্ট এনসাৰটো অপচন সি আসাম মনগল অসম ৰাজ্যখন মুগা সূতাৰ বাবে বিখ্যাত নেক্সট কোৱেশ্চনটো হৈছে একৰ্ডিং টু দ্য ফৰেষ্ট সাৰ্ভে দ্য ইণ্ডিয়ান ষ্টেট হেভিং লাৰ্জেষ্ট ফৰেষ্ট কভাৰ ইজ বন জৰীপ অনুসৰি অধিকাংশ অঞ্চল অৰণ্য আগুৰি থকা ৰাজ্যখন হ'ল ইয়াৰে শুদ্ধটো অপচন সি মধ্যপ্ৰদেশ বন জৰীপ অনুসৰি ভাৰতৰ অধিকাংশ অঞ্চলে অৰণ্য আগুৰি থকা ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ ৰাজ্য নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য কেপিটেল অফ মিজোৰাম মিজোৰামৰ ৰাজধানী কি ইয়াৰ কাৰেক্ট এনসাৰটো অপচন সি আইজল মনগল ইয়াৰ লগতে আপোনালোকে নৰ্থ ইষ্টৰ বাকি ৰাজ্যকেইখনৰো কেপিটেল বা ৰাজধানী কেইটা মনত ৰাখি থব ইটানগৰ হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইম্ফল হৈছে মণিপুৰৰ ৰাজধানী আৰু শিলং হৈছে মেঘালয়ৰ ৰাজধানী ইয়াৰ লগতে বাকি কেইখন যি ষ্টেট আছে নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে সেই কেইখনৰ আপোনালোকে ভালদৰে মনত ৰাখি থব নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য ষ্টেট ট্ৰী অফ অন্ধ্ৰপ্ৰদেশ নিম্নলিখিত কোনজোপা অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক বৃক্ষ শুদ্ধটো অপচন ডি নিম গছ অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক গছ হৈছে নিম গছ আৰু ইয়াক স্থানীয়ভাৱে ভেপা বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো চাওঁ হুইচ ডিষ্ট্ৰিক্ট ইজ ন'ন এজ দ্য গ্ৰেপ কেপিটেল অফ ইণ্ডিয়া কোনখন জিলাক ভাৰতবৰ্ষৰ আঙুৰৰ ৰাজধানী বুলি জনা যায় ইয়াৰ কাৰেক্ট এনসাৰটো অপচন এ নাছিক মনগল মহাৰাষ্ট্ৰ ৰাজ্যৰ নাছিক জিলাখনক ভাৰতবৰ্ষৰ আঙুৰৰ ৰাজধানী বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ষ্টেট ৱাজ ইনক্লুডেড এজ দ্য 28th ষ্টেট অফ ইণ্ডিয়া নিম্নলিখিত কোনখন ৰাজ্যক ভাৰতবৰ্ষৰ 28 সংখ্যক ৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ কাৰেক্ট এনসাৰটো অপচন এ ঝাৰখণ্ড 2000 চনৰ 15 নৱেম্বৰ তাৰিখে বিহাৰ পুনৰ্গঠন আইন অনুসৰি ঝাৰখণ্ড ভাৰতৰ
28 সংখ্যক ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা নেম অফ দা কেপিটেল সিটি অফ আসাম অসমৰ ৰাজধানী চহৰখনৰ নাম কি সকলোৱে জানো চাগে আনসাৰটো মনগলে আনসাৰটো হৈ যাব ডি দিছপুৰ অসমৰ ৰাজধানী চহৰখন হৈছে দিছপুৰ নেক্সট কোৱেশ্চনটো হৈছে সিলভাসা ইজ দা কেপিটেল সিটি অফ হুইচ ষ্টেট সিলভাসা কোন ৰাজ্যৰ ৰাজধানী চহৰ কাৰেক্ট আনসাৰটো অপচন এ দাদৰ এণ্ড নগৰ হাভেলী সিলভাসা হৈছে দাদৰা আৰু নগৰ হাভেলীৰ ৰাজধানী চহৰ নেক্সট কোৱেশ্চনটো হৈছে মধ্যপ্ৰদেশ শ্বেয়াৰ ইটস বৰ্ডাৰ উইথ হাউ মেনি ষ্টেট মধ্যপ্ৰদেশে কিমানখন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে মনগল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ 5 মধ্যপ্ৰদেশে 5খন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে আৰু সেই কেইখন হৈছে উত্তৰ প্ৰদেশ ছত্তীশগড় মহাৰাষ্ট্ৰ গুজৰাট আৰু ৰাজস্থান নেক্সট কোৱেশ্চনটো হৈছে which of the following city is also known as 0 mile center of India নিম্নলিখিত কোনখন চহৰক ভাৰতবৰ্ষৰ 0 মাইলৰ কেন্দ্ৰ বুলিও জনা যায় কাৰেক্ট আনসাৰটো অপচন সি নাগপুৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ নাগপুৰ চহৰখনক ভাৰতবৰ্ষৰ 0 মাইলৰ চহৰ বুলি জনা যায় নেক্সট কোৱেশ্চনটো চাওঁ নেপাল ডাজ নট শ্বেয়াৰ ইটস বৰ্ডাৰ উইথ হুইচ ইণ্ডিয়ান ষ্টেট নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যৰ সৈতে নেপালে সীমা ভগাই নলয় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি ৱেষ্ট বেংগল মনগল পশ্চিম বংগ ৰাজ্যখনৰ সৈতে নেপালে সীমা ভাগ বতৰা নকৰে নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা অফিচিয়েল লেংগুৱেজ অফ ভুটান ভুটানৰ চৰকাৰী ভাষাটো কি ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ দিজংখা এই দিজংখাটো হৈছে এটা চীন তিব্বতী ভাষা বন্ধুগল ই হৈছে দেশৰ একমাত্ৰ চৰকাৰী আৰু জাতীয় ভাষা অৰ্থাৎ ভুটানৰ একমাত্ৰ চৰকাৰী আৰু জাতীয় ভাষাটো হৈছে দিজংখা নেক্সট কোৱেশ্চনটো হৈছে which of the following state does not share a border with উত্তৰ প্ৰদেশ নিম্নলিখিত কোনখন ৰাজ্যই উত্তৰ প্ৰদেশৰ সৈতে সীমা ভগাই নলয় ইয়াৰে শুদ্ধটো হ'ব অপচন বি ওড়িশা নেক্সট কোৱেশ্চনটো চাওঁ which of the following is the state bird of Haryana নিম্নলিখিত কোনটো হাৰিয়ানাৰ ৰাজ্যিক পক্ষী কাৰেক্ট আনসাৰ হ'ব অপচন সি ব্লেক ফ্ৰেনক্লনিন অৰ্থাৎ কালা তিতাৰ অৰ্থাৎ বটা চৰাই হৈছে হাৰিয়ানাৰ ৰাজ্যিক চৰাই নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া বড়ো লেংগুৱেজ ইজ প্ৰাইমেৰিলি স্পোকেন ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত বড়ো ভাষা কোৱা হয় ইয়াৰে শুদ্ধটো হ'ব অপচন এ আসাম অনুকল এই ভাষাটো অসমৰ বড়ো জনগোষ্ঠীৰ লোকসকলে কয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ টু কেপিটেল ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত দুখন ৰাজধানী আছে ইয়াৰে শুদ্ধটো হ'ব অপচন সি হিমাচল প্ৰদেশ অনুকল এইটো খুব ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় যে ভাৰতবৰ্ষৰ হিমাচল প্ৰদেশ ৰাজ্যখনৰ দুখন ৰাজধানী আছে গ্ৰীষ্মকালীন ৰাজধানীখন হৈছে চিমলা আৰু শীতকালীন ৰাজধানীখন হৈছে ধৰ্মশালা মনত ৰাখি থব হিমাচল প্ৰদেশৰ গ্ৰীষ্মকালীন ৰাজধানীখন হৈছে চিমলা আৰু শীতকালীন ৰাজধানীখন হৈছে ধৰ্মশালা নেক্সট কোৱেশ্চনটো হৈছে which is the largest by area union territory of India অৰ্থাৎ মাটিকালি ফালৰ পৰা ভাৰতৰ বৃহত্তম কেন্দ্ৰীয় শাসিত অঞ্চলটো কোনটো ইয়াৰে শুদ্ধটো অপচন এ জম্মু এণ্ড কাশ্মীৰ মাটিকালি ফালৰ পৰা বা এৰিয়াৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চলটো হৈছে জম্মু কাশ্মীৰ Now question number 47 which state of India is surrounded from three sides by Nepal China and Bhutan ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক তিনিফালৰ পৰা নেপাল চীন দেশ আৰু ভুটানে আগুৰি আছে শুদ্ধটো হ'ব অপচন সি সিকিম সিকিম ৰাজ্যখনক তিনিফালৰ পৰা নেপাল চীন আৰু ভুটান দেশকেইখনে আগুৰি আছে অনুকল সিকিম ৰাজ্যখনৰ ৰাজধানী হৈছে গেংটক আপোনালোকে মনত ৰাখি থব নেক্সট কোৱেশ্চনটো চাওঁ ৰায়পুৰ ইজ দ্য কেপিটেল অফ হুইচ ইণ্ডিয়ান ষ্টেট কোনখন ভাৰতীয় ৰাজ্যৰ ৰাজধানী চহৰ হৈছে ৰায়পুৰ ইয়াৰ শুদ্ধটো হ'ব অপচন ডি ছত্তীশগড় ছত্তীশগড় ৰাজ্যৰ ৰাজধানী চহৰ হৈছে ৰায়পুৰ নেক্সট কোৱেশ্চন ভোপাল ইজ দ্য কেপিটেল চিটি অফ হুইচ অফ দ্য ফলোইং ষ্টেট নিম্নলিখিত কোনখন ৰাজ্যৰ ৰাজধানী হৈছে ভোপাল
ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপচন ডি মধ্যপ্ৰদেশ বন্ধুসকল মধ্যপ্ৰদেশৰ ৰাজধানী চহৰ হৈছে ভোপাল আজি ভিডিঅ'ৰ লাষ্ট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য কেপিটেল অফ উত্তৰাখণ্ড উত্তৰাখণ্ড ৰাজ্যৰ ৰাজধানীখনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপচন ডি দেহৰাদুন উত্তৰাখণ্ডৰ ৰাজধানী হৈছে দেহৰাদুন বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু-বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও আমাৰ ইয়াৰ পৰা উপকৃত হ'ব পাৰে ধন্যবাদ